মৰাণৰ গছবৰীয়াৰ ঐতিহাসিক ফুকন পুখুৰীত অস্বাভাৱিকভাৱে মাছৰ মৃত্যু। পুখুৰীত উপঙিছে কুইণ্টলে কুইণ্টলে মাছ। মৰাণৰ গছবৰীয়া ফুকন নগৰত অৱস্থিত ঐতিহাসিক ফুকন পুখুৰীত বিগত কেইবাদিনো ধৰি মাছৰ অস্বাভাৱিক মৃত্যুক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ঐতিহাসিক পুখুৰীটো গছবৰীয়া ফুকন নগৰ নামঘৰ সমিতিয়ে সুদীৰ্ঘ দিন ধৰি সংৰক্ষণ কৰি অহাৰ লগতে বিগত প্ৰায় 15 বছৰ মীন পালন কৰি আহিছে। কিন্তু শেহতীয়াকৈ বিগত কেইবাদিনো ধৰি পুখুৰীত থকা ৰৌ, বাহু, মিৰিকা, বিঘেদ আদি মাছ কুইণ্টলে কুইণ্টলে মৰি উপঙি যোৱাত চিন্তিত হৈ পৰিছে স্থানীয় ৰাইজ। উল্লেখ্য, ঐতিহাসিক ফুকন পুখুৰীত মীন পালনৰ জৰিয়তে সংগ্ৰহ হোৱা পুঁজিৰে নামঘৰৰ লগতে অঞ্চলটোৰ বিভিন্ন উন্নয়নমূলক কাম কৰি আহিছে। কিন্তু হঠাৎ মাছৰ অস্বাভাৱিক মৃত্যুত হতচকিত হৈ পৰিছে গাঁৱৰ ৰাইজ। শীঘ্ৰেই মীন বিভাগৰ লোকক উপস্থিত হৈ যাৱতীয় ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ৰাইজে। এটা ফুকন পুখুৰী আৰু এটা শুকান পুখুৰী নামেৰে জুৰীয়া পুখুৰী আছে, ৰজাদিনীয়া পুখুৰী। শুকান পুখুৰীটো শুকাই যায়, ফুকন পুখুৰীটোত পানী ৰয়। এটা সময়ত ফুকন পুখুৰীটো মানে বোকা লাহে লাহে পোত খাই আহি ইও এটা জৰাজীৰ্ণ অৱস্থালৈ পৰিণত হৈছিলে। আমি নামঘৰৰ ৰাইজে সকলোৱে লাগি ইয়াক খনা মেলা কৰা হ'ল। তেনেকৈ 2 বছৰ মূৰত 3 বছৰ মূৰত মাছটো বিক্ৰী কৰোঁ। সেই যি পুঁজি হয় আমি নামঘৰত খটাম। বিভিন্ন ধৰণৰ কামতো কেতিয়াবা সামাজিক কামতো আমি ইয়াত ব্যৱহাৰ কৰোঁ এই অৰ্থৰাজি। এতিয়া কোনো বছৰ এনেধৰণৰ মানে পুখুৰীত মাছ মৰা নাছিলে। এইবছৰে প্ৰথম। কি কাৰণে মৰিলে আমি এতিয়া তাকে ভাবি মানে কোনো ধৰিব পৰা নাই। ডাঙৰ ক্ষতি। এইবছৰ বহুত মাছ আছিলে। এইবছৰ আমি ভাবিছিলোঁ এবাৰ 50,000 মান টকা মাছ বিক্ৰী কৰিলোঁ। ভাবিলোঁ যে এইখিনি মাছ অহা বছৰলৈ থাকিলে আমাৰ 3-4 কেজি ওজন, 5 কেজি 6 কেজি হ'বগৈ। এটা মোটামুটি ভাল এটা পুঁজি পাম। সেইকাৰণে মাছখিনি ৰাখি দিছিলোঁ। এতিয়া দেখিলোঁ এই ভৰ বাৰিষা দিনত মাছ মৰিছে। এইটো আমি খৰালি দিনতে মাছ নমৰিলে পানী শুকাই যাওঁতে, ভৰ বাৰিষাত মাছ মৰিছে। এইটো আমি তাকে মানে চিন্তা কৰি উপায় পোৱা নাই, কি কাৰণে মৰিছে, কি হ'ল। প্ৰথম কোটাতে আমাৰ 2 কুইণ্টেলৰ ওপৰত মাছ পৰিছে। এতিয়াতো 5-6-7 কুইণ্টেলমান মাছ হৈ যাব। প্ৰায় 2 কুইণ্টেলমান মাছটো মানুহে মৰা মাছবিলাক উঠাই লৈ গৈছে। মানুহে এই যে 5 কেজি 4 কেজি যেনেকৈ পাৰিছে উঠাই লৈ গৈছে। এতিয়া দেখিছে গোটেই পুখুৰীত এতিয়াও 4-5 কুইণ্টেল নহ'ব জানো আপোনালোকে দেখা। তলত বা কিমান কি হৈছে তলৰখিনিতো দেখাই নাই আমি। গতিকে আমাৰ এটা আহ্বান যে মীন বিভাগ বুলি চৰকাৰৰ এটা বিভাগ আছে, তেওঁলোকে ক'ত কেনেধৰণৰ ৰাজহুৱা অনুষ্ঠান আছে, ৰজাদিনীয়া পুখুৰী, ৰজাদিনীয়া কীৰ্তিচিহ্নবিলাক আছে পুখুৰী এইবিলাক তেওঁলোকে চোৱা চিতা দায়িত্ব এটা আছে। তেখেতলোকে আমি নাজানো, তেওঁলোকেতো জানে, তেওঁলোকৰ বিভাগ এটা আছে, তেওঁলোকে আহিব লাগে। যে তেওঁলোকে আহি কিনে এইখিনি চোৱা চিতা কৰা হ'লে আমাৰ লগত যোগাযোগ এটা হ'লহেঁতেন। তেতিয়া আমি ক'ব পাৰিলোহেঁতেন হয় আমাৰ নামঘৰ পৰিচালনা সমিতি এইকেইটা ৰজাদিনীয়া পুখুৰী আমি মাছ পুহি আছোঁ। তেতিয়া তেওঁলোকৰ লগত এটা আমাৰ যোগাযোগ হ'লহেঁতেন। তেওঁলোকক আমি কিবা এটা ক'ব পাৰিলোহেঁতেন যে আপোনালোকে আমাক ইয়াৰ বিষয় লৈ কিবা এটা ভাল ব্যৱস্থা কৰি দিব পাৰিব নেকি, বা মাজে সময়ে আহি আপোনালোকে মাছ পোহাত কিবা আমাক সুবিধা কৰি দিব। সেইখিনিত তেওঁলোকৰ দায়িত্ব বুলি আমি ভাবিছোঁ। গতিকে গাঁওখনৰ নাম হ'ল আমাৰ গছপুৰীয়া ফুকন নগৰ। ৰেভিনিউ ভিলেজ হ'ল আপোনাৰ গছপুৰীয়া নেপালী। আৰু পুখুৰীটো আমাৰ গছপুৰীয়া আমাৰ ফুকন নগৰ মানে আমাৰ নামঘৰৰ ৰাইজে পুখুৰীটো আমি সংৰক্ষণ কৰি মাছ মেলিছিলোঁ। লগভগ 15 বছৰৰ পৰা আমি এইটো পুখুৰীত মাছ মেলি নামঘৰলৈ আমি পুঁজি এটা পাওঁ। কিন্তু হঠাৎ আজি এনেকুৱা এটা পৰিস্থিতি হ'ল, কিহৰ কাৰণে হ'ল, কেলেই হ'ল, আমি নিজেও একো বুজি নাপাইছোঁ। এতিয়া মাছ মৰিছে। আহাৰ মাহৰ 3 তাৰিখৰ পৰা 4 তাৰিখৰ পৰা ধৰক মাছ মৰিছে। প্ৰথম তেনেকৈ মৰিলে 2 কুইণ্টেলমান মাছ তেতিয়া গ'ল। আৰু এতিয়াতো আপোনালোকে দেখিছে গোটেই পুখুৰী মানে চাৰিওকাষে মাছে সিঁচৰিত হৈ আছে। নাই বুলি ক'লেও 6-7 কুইণ্টেল মাছ হ'ব। মাছ আছিলে আপোনাৰ বাহু, বিঘেদ, ৰৌ, মিৰিকা, আপোনাৰ গল্ডেন কাপ, মানে সচৰাচৰ পুখুৰীত যিবিলাক মাছ মেলা হয় চব মাছেই আছিলে। আৰু থলুৱা মাছো আছিলে, আমাৰ নিজৰ লোকেল থলুৱা মাছ ৰাইজে পোনা মেলা। আমাৰ আজি 2 বছৰ আগত মেলিছিলোঁ আমি প্ৰায় 30,000 টকাৰ মাছ মেলিছিলোঁ। আমাৰ এনেকুৱা এটা হয়, আমি নামঘৰটোত মাছ ধৰি কিনে আমি ধৰি লওক বাহিৰত কোনো বিকা মেলা ছিষ্টেম নহয়। আমাৰ নামঘৰৰ জ্ঞাতিয়ে মানে প্ৰত্যেকেই আমি কিনি খাওঁ। নামঘৰলৈ পুঁজি এটা আহে। 50-60 হাজাৰ তেনেকুৱা এটা মাছে বিক্ৰী কৰোঁ। আকৌ মাছ থাকি যায়, আকৌ প্ৰতি বছৰে তেনেকৈ কৰোঁ। মাছ আপোনাৰতো আগৰ চামটো যিটো মৰিলে আপোনাৰ 5 কেজি 6 কেজি 7 কেজি ওজনলৈকে মাছ মৰিলে। এতিয়া যিটো পুখুৰীত মাছ পৰি আছে
প্ৰতিটো মাছে আপোনাৰ 2 কিলো ওপৰত, 5 কিলো তলৰ 2 কিলো ওপৰত তেনেকুৱা মাছে আছে চব। মীন বিভাগৰ লগত সদ্যহতে আমি আগত যোগাযোগ কৰা নাই, কাৰণ আমি নাজানোৱে মানে কেনেকৈ ক'ত কি ধৰণে যোগাযোগ কৰিব লাগে। কিন্তু মই এটা কথা মানে মোৰ এটা কথা মনলৈ উদয় হৈছে যে ইমান এটা ডাঙৰ পুখুৰীত আছে, তেওঁলোকৰ চকুত পৰা নাই জানো যে ৰাইজে সেই পুখুৰীটোত কিবা মাছ চাছ মেলিছে নেকি, বা কোনোবা ব্যক্তিগত হিচাপত কোনোবাই মাছ চাছ পুহিবলৈ ব্যৱস্থা কৰিছে নেকি? তেওঁলোকে আমাক একো যোগাযোগ কৰা নাই, আমিও যোগাযোগ কৰা নাই। আমি নাজানোৱে ক'ত কি কৰিব লাগে। মৃত্যুৰ কাৰণটো আমি একো বুজিয়ে নাপাইছোঁ, মানে কিহৰ কাৰণে হৈছে, না পানীৰ পৰা পানী প্ৰদূষণেই হৈছে নে অন্য কিবা এটা হৈছে, আমি একোৱে হেৰি নাপাইছোঁ। এতিয়া যোগাযোগ কৰিছোঁ, এতিয়া তেওঁলোকে যোগাযোগ কৰাত মানে তেওঁলোকে আজিতো দেওবাৰ পৰিলে, তেওঁলোকে কালিলৈ আহিম বুলি কৈছে। মৰাণৰ পৰা গৌতম মোহনৰ প্ৰতিবেদন, নৰ্থ ইষ্ট নাও।